এটা প্ৰকাণ্ড মাছক লৈ চাঞ্চল্য হাইলাকান্দি চহৰত বজাৰত 132 কিলোগ্ৰাম ওজনৰ এটা বিশালকায় মাছ। সাধাৰণ মানুহৰ এই মাছক লৈ যথেষ্ট উৎসাহ। ঘণ্টাৰ ভিতৰতে মাছ কাটি বিক্ৰীও হৈ গ'ল। বৰাক উপত্যকাৰ হাইলাকান্দি জিলাৰ বেছিক চাৰিআলি বজাৰত প্ৰথমবাৰৰ বাবে দেখা গৈছে এটা প্ৰকাণ্ড মাছ। ইয়াৰ ওজন 132 কিলোগ্ৰাম। স্থানীয় লোকে ইয়াক বাঘ মাছ নামেৰে আখ্যায়িত কৰিছে। ইমান প্ৰকাণ্ড মাছ চাবলৈ সাধাৰণ মানুহে বজাৰলৈ ভিৰ কৰিছে বা যোৱা নাই শিশুসকলো। কণ কণ শিশুৱে উৎসাহেৰে বজাৰত গোট খাইছে মাছ চাবলৈ। চুইও চালে। এই মাছটো দেখি বহু লোক স্তম্ভিত হৈ পৰে। কিন্তু আশ্চৰ্যজনকভাৱে মাছ বজাৰলৈ অনাৰ কেইবা ঘণ্টাৰ ভিতৰতে বিক্ৰী হৈ গ'ল। বাঘ মাছ প্ৰতি কিলোগ্ৰামত বিক্ৰী হৈছে 700 টকাত। এজন মাছ বিক্ৰেতাই এই মাছ বিক্ৰী কৰি 67,000 টকা উপাৰ্জন কৰিছে। এইটো মই ক'ব বিচাৰো যে শুনিছো আগতে বহুত ডাঙৰ ডাঙৰ মাছ হেৰি ব্ৰহ্মপুত্ৰ বেলিত পোৱা যায়, কিন্তু মোৰ তাতে হাইলাকান্দিত এতিয়া ফাৰ্ষ্ট ইমান ডাঙৰ মাছ তাও বাঘ মাছ বুলি কয় আমাৰ লোকেল ভাষাত বাঘ মাছটো পালো। আৰু এইটো আশ্চৰ্য কথা হ'লে ইমান ডাঙৰ মাছটো ঘণ্টাৰ ভিতৰত মানুহে লৈ গৈছে। কিমান ওজনৰ 1 কুইণ্টেল 32 কেজি ওজন হৈছে। মই ওচৰৰ পৰা আহিয়ে দুৰ্ভাগ্যক্ৰমে মই মাছটো নাপালো আৰু মানে আগতে লিষ্ট কৰি কেনে মাছটো বিক্ৰী হৈ গ'ল। কিমান দাম? 700 টকা কৰি কিলো বিক্ৰী হৈছে। মাছটো কিনিছিলে গোটেই মিলাই সিহঁতে 65,000 মান টকা হ'ব এনেকা ক'লে। কি ক'ব আৰু ইমান ডাঙৰ মাছ আপুনি আগতে ইয়াতে দেখিছিলে নেকি? না, মই লাইফৰ ফাৰ্ষ্ট দেখিছো যে 1 কুইণ্টেল 32 কেজি মাছ। মই শুনাই নাই যে হাইলাকান্দি কেতিয়াবা 1 কুইণ্টেল 32 কেজি মাছ ধৰা পৰিছে, কিন্তু এতিয়া ফাৰ্ষ্ট হৈছে। এটা আশ্চৰ্য লাগিছে আৰু এইটো। আপুনি পালে নে না? নাই, মই নাপালোৱে। আগতে লিষ্টটো পুৰা হৈ গ'ল। মই অহাৰ পিছত ক'লে যে দুৰ্ভাগ্য কথা, ইমান ডাঙৰ মাছ মোৰ ওচৰত আহিলে কিন্তু মই নিব নোৱাৰিলো। মানে পইচাৰ কাৰণে নহয়? নহয়, মানে নাপালোৱে মাছ বিলাক, কাৰণ সিহঁতে লিষ্ট আগতে হৈ গৈছে। চেল হৈ গ'ল। তেতিয়া মোক কেনেকা দিব? কুম্ভীৰৰ লাগাই